নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে বিশ্বজিৎ ব্লগ চেনেললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপুনি নিজৰ ছালখন, আপোনাৰ মুখখনি প্ৰাকৃতিকভাৱে সুন্দৰ, সতেজ আৰু টাইট, যদি ইংৰাজীত টাইট বুলি কোৱা হয়, টাইট কৰি ৰাখিব বিচাৰে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে বহুত উপকাৰী হ'ব। আজিৰ বিষয় হৈছে আইচ থেৰাপি, অৰ্থাৎ বৰফ ব্যৱহাৰ কৰি কেনেকৈ আমাৰ এই স্কিনখনক আপুনি টাইট কৰিব পাৰিব। আজিকালি বহু মানুহে দামী স্কিন কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰে, কিন্তু সকলো সময়তে দামী প্ৰডাক্টে ভাল ফল নিদিয়ে। সেইটো কেতিয়াও হ'ব নোৱাৰে। সকলো প্ৰডাক্টেই, দামী প্ৰডাক্টে ভাল ফল কেতিয়াও নিদিয়ে সকলো সময়তে। আমাৰ ঘৰতে সহজতে পোৱা বৰফ টুকুৰায়ো, এডোখৰ বৰফেও সঠিক সময়ত সঠিক নিয়মৰ মাজেৰে ব্যৱহাৰ কৰিব জানিলে আমাৰ ছালৰ বাবে বহু ভাল উপকাৰ কৰিব পাৰে। আইচ থেৰাপি বহু বছৰ ধৰি বিউটি এক্সপাৰ্টসকলে ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ আপোনাৰ মেকআপ কৰাৰ আগতে বহু চেলিব্ৰিটিয়েও আইচ থেৰাপি ব্যৱহাৰ কৰে, কাৰণ ইয়াৰ ফলত আমাৰ মুখৰ ফুলা যিটো ভাৱ থাকে কমি যায়, ছাল সতেজ দেখায় আৰু মেকআপ বহুত ভালকৈ বহি যায়। আপোনাৰ মুখমণ্ডল বা ছালত, আপোনাৰ স্কিনখনত মেকআপ বহুত ধুনীয়াকৈ বহে। প্ৰথমতে জানো আহক আইচ থেৰাপিৰ উপকাৰিতাসমূহ। প্ৰথম উপকাৰ হৈছে স্কিন টাইট হয়। ঠাণ্ডা বৰফে আপোনাৰ ছালখনৰ ব্লাড ভেছেলছ অলপ সংকুচিত কৰি দিয়ে। ইয়াৰ ফলত আপোনাৰ মুখ আগতকৈ অধিক টাইট আৰু সতেজ দেখা যায়। দ্বিতীয়টো উপকাৰ হৈছে পাফনেছ কমায়, যিটো ফুলোৱা বুলি কয়, ফুলি যোৱাটো কমাই দিয়ে। বহু মানুহে ৰাতিপুৱা শুই উঠি চকুৰ তলত ফুলা ফুলা ভাৱ অনুভৱ কৰে। এনে ক্ষেত্ৰত আইচ থেৰাপি যথেষ্ট উপকাৰী হয়। তৃতীয়টো উপকাৰ হৈছে ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি কৰে। আমাৰ মুখমণ্ডলত, স্কিনত, ছালৰ এই অংশত আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো বৃদ্ধি হৈ যায়। যেতিয়া ঠাণ্ডা বৰফ আপোনাৰ মুখমণ্ডলত লগোৱা হয়, তেতিয়া ব্লাড ফ্ল' উন্নত হৈ যায় আৰু মুখত প্ৰাকৃতিক গ্ল' আহিবলৈ ধৰে। চতুৰ্থটো উপকাৰ হৈছে প'ৰ্ছ সৰু দেখা যায়। ছালৰ যিবিলাক সৰু সৰু ছিদ্ৰ হয়, সেই ছিদ্ৰবিলাক সৰু দেখা যায়। যদিও বৰফে স্থায়ীভাৱে প'ৰ্ছ সৰু নকৰে, তথাপিও কিছু সময়ৰ বাবে ইয়াক সৰু দেখুৱায়। এতিয়া জানো আহক আইচ থেৰাপি কেনেকৈ কৰিব আপুনি। প্ৰথমে নিজৰ মুখখন এখন কোমল ফেচ ৱাছেৰে ধুই লওক। তাৰপিছত আইচ কিউব কেতিয়াও ডাইৰেক্ট স্কিনত দীঘলীয়া সময়ৰ বাবে নলগাব। এটা পৰিষ্কাৰ কটন কাপোৰত আইচ কিউব মেৰিয়াই লওক বা আইচ ৰোলাৰ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আইচৰ টুকুৰা বা বৰফৰ টুকুৰাটো মুখত লাহে লাহে চাৰ্কুলাৰ মোচনত এনেকৈ ঘূৰাই ঘূৰাই মাছাজ কৰক। বিশেষকৈ কপাল, গাল, নাকৰ কাষ, জলাইন, আপোনাৰ এই থুতৰি অংশত, চিন অংশত বা থুতৰি অংশত ব্যৱহাৰ কৰক। একে ঠাইত বেছি সময় আইচ ধৰি নাৰাখিব কেতিয়াও। সাধাৰণতে 30 ছেকেণ্ডৰ পৰা 1 মিনিট যথেষ্ট হয়। মুঠ আপোনাৰ 3 পৰা 5 মিনিট আইচ থেৰাপি কৰিলে বহুত ভাল ফল দেখা যায়। তাৰপিছত এটা হাইড্ৰেটিং মইশ্চাৰাইজাৰ বা এল'ভেৰা জেল লগাই দিব পাৰে। ইয়াৰ পাছতে আইচ থেৰাপি কৰাৰ সৰ্বোত্তম সময় হৈছে ৰাতিপুৱাৰ সময়ছোৱা। ৰাতিপুৱাৰ এই সময়ছোৱা আমাৰ মুখখন এনেও ফ্ৰেছ হৈ থাকে ৰাতিপুৱা সময়ত। বিশেষকৈ মুখ ফুলা যেন হৈ থাকিলে এই পদ্ধতি বহুত ফলপ্ৰসূ হয়। মেকআপ কৰাৰ আগত আপুনি আইচ থেৰাপি যদি কৰি লয়, তেতিয়া মেকআপ অধিক স্মুথ দেখা যায়। আপোনাৰ কোমল কোমল দেখাব, খুব মিহি দেখাব আপোনাৰ মেকআপটো। কিন্তু আইচ থেৰাপি সকলোৰে বাবে একেধৰণে উপযোগী নহ'বও পাৰে। যদি আপোনাৰ স্কিন অত্যন্ত চেঞ্চিটিভ হয় বা সংবেদনশীল হয় বা স্কিন বেৰিয়াৰ ক্ষতিগ্ৰস্ত হৈছে কিবা, তেন্তে ডাইৰেক্ট আইচ ব্যৱহাৰ নকৰিব কেতিয়াও। যদি আইচ লগোৱাৰ বা বৰফ লগোৱাৰ পিছত অস্বাভাৱিকভাৱে জ্বলা পোৰা, বেছি ৰেডনেছ বা ৰঙা পৰা এনেকুৱা বা অন্যান্য বিষ অনুভৱ হয়, তেন্তে লগে লগে এনে কৰাটো বন্ধ কৰি দিব আৰু কোনো আপোনাৰ ডাৰ্মেটলজিষ্ট এজনৰ পৰামৰ্শ ল'ব ইয়াৰ বাবে। এতিয়া কিছুমান সহজ টিপছৰ বিষয়ে কওঁ। আপুনি সাধাৰণ পানীৰ আইচ কিউবৰ সলনি গ্ৰীণ টি আইচ কিউব ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপোনাৰ এল'ভেৰা আইচ কিউব স্কিনৰ বাবে যথেষ্ট উপযোগী হয়। তাৰপাছত কুকুম্বাৰ বা তিয়ঁহৰ জুচ আইচ কিউব গৰমৰ দিনত বহুত ভাল অনুভৱ দিয়ে আমাৰ স্কিনত। কিন্তু লেমন জুচ আইচ কিউব কেতিয়াও আপুনি ডাইৰেক্ট চেঞ্চিটিভ স্কিনত ব্যৱহাৰ নকৰিব। এইটো মনত ৰাখিব, সদায় কেতিয়াও নকৰিব। বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব, আইচ থেৰাপি হৈছে এটা ইনষ্টেণ্ট ফ্ৰেছনেছ দিয়াৰ এটা পদ্ধতি, এটা উপায়। কিন্তু ইয়াৰ লগে লগে আপোনাৰ হেল্থি ডায়েট, যেনে পৰ্যাপ্ত পৰিমাণৰ দিনটোত পানী খোৱা, দিনটোত আপোনাৰ ৰাতি ভাল টোপনি যোৱা,
আৰু নিয়মীয়াকৈ স্কিন কেয়াৰ ৰুটিন এইবিলাক সকলো সমান গুৰুত্বপূৰ্ণ হয়। অকল আইচ থেৰাপি কৰিলে নহ'ব, এইখিনিও আপুনি নিয়ম পালন কৰিব লাগিব, মানি যাব লাগিব। কেৱল আইচ থেৰাপি কৰিলে সকলো স্কিন প্ৰব্লেম কেতিয়াও নাইকিয়া হৈ নাযায়। ইয়াক এটা হেল্থি লাইফষ্টাইলৰ অংশ হিচাপে লৈ ল'ব। যদি আপুনি নিয়মীয়াকৈ সঠিক নিয়মত আইচ থেৰাপি কৰি যায়, তেন্তে আপোনাৰ ছালখন তথা মুখনি অধিক সতেজ, উজ্জ্বল আৰু সুস্থ হৈ উঠিব আৰু দেখিবলৈ ইয়াৰ উজ্জ্বলতা বাঢ়ি যাব, দেখিবলৈ ধুনীয়া হৈ পৰিব। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেন্তে এটা লাইক কৰিব, আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব, আৰু যদি এতিয়াও বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো টিপি দিয়ক, যাতে আপুনি এনেধৰণৰ স্বাস্থ্য সম্পৰ্কীয় বা অন্যান্য বিভিন্ন ধৰণৰ হেল্থ টিপছ আৰু প্ৰেৰণাদায়ক ভিডিঅ' আপুনি আগতীয়াকৈ লাভ কৰিব পাৰে। এনেধৰণৰ জীৱনশৈলীৰ উপকাৰী ভিডিঅ'সমূহ আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুখী হৈ থাকক, সুস্থ হৈ থাকক, হাঁহি থাকক, জীৱনটো উপভোগ কৰক। ধন্যবাদ।